আমাৰ মাজত এনেকুৱা বহুত মানুহ আছে যিয়ে পৰিয়ালক সুখী কৰিবলৈ, সমাজক সুখী কৰিবলৈ নিজৰ পচন্দৰ ভালপোৱা মানুহজন এৰি অন্য এজনৰ লগত বিয়া হৈ যায়। এই ভিডিঅ'টো তেওঁলোকৰ বাবে। তুমি তোমাৰ নিজৰ পচন্দত বিয়া পাতা, কাৰণ সমাজ আৰু পৰিয়াল চিৰজীৱন তোমাৰ লগত নাথাকে। তোমাৰ লগত থাকিব যদি তোমাৰ সেই ভালপোৱা মানুহজন। আজি তুমি যদি সুখী হোৱা, অকল তুমিয়ে সুখী হ'বা, বাকীবোৰ জ্বলিবহে। আৰু আজি যদি তুমি দুখী হোৱা, অকল তুমিয়ে দুখী হ'বা, বাকীবোৰ হাঁহিবহে। একদম চিৰসত্য কথা। গতিকে নিজৰ পচন্দ বাহিৰে কেতিয়াও বিয়া নাপাতিবা। আনক সুখী কৰিব গৈ নিজৰ লাইফটো কেতিয়াও ধ্বংস নকৰিবা, কাৰণ লাইফ এটাই পাইছা। অহা জনম মই বিশ্বাস নকৰোঁ। কিছুমান ক্ষেত্ৰত কিছুমান মাক দেউতাকৰ পচন্দ ভাল থাকে আৰু কিছুমান ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালীৰ পচন্দ ভাল থাকে। গতিকে মা দেউতাসকলক মই অনুৰোধ কৰোঁ যে ল'ৰা ছোৱালীৰ পচন্দটো এবাৰ চাই ল'ব, কাৰণ ল'ৰা ছোৱালীও সোণ বিচাৰি পায়। সকলোৱে ফ'ল' কৰি যাব। ধন্যবাদ।